হেল্ল' সকলো খবৰ খাতি ভালনে? আজি কেৰেলাত 4-5 দিন ধৰি বৰষুণ দি আছে। হয়তো অনাগত দিনত বানপানী হ'বলৈ আছে হা। প্লাছ বৰষুণ মানে ধামাকা বৰষুণ দিছে, দিনে ৰাতিয়ে দিব দিছে। আজি 2 বছৰ আগতে যিমতে হয়তো বানপানী হৈছিলে, এইবছৰ হোৱাৰ সম্ভাৱনাটো আছে। সেইকাৰণে কৈছোঁ, যোনবিলাক অসমৰ পৰা অহা ল'ৰা ছোৱালী আছে অলপ সাৱধানকৈ থাকিবা। কাৰণ কেলৈ জুন জুলাই 2টা মাহত বৰষুণ আহিবই মানে। থকাবিলাকে গম পায় প্ৰায়ভাগে। আৰু বৰষুণ দিছে যিহেতু বানপানী হোৱাৰ সম্ভাৱনা আছে। আজি 2 বছৰ আগতে যিবিলাকৰ বহুত সমস্যা হৈছিলে খোৱা ক্ষেত্ৰত, পানীৰ ক্ষেত্ৰত, কিবাকিবি ক্ষেত্ৰত, যাতে এইবিলাক সকলোৱে যাতে আগতীয়াকৈ যা যোগাৰ কৰি থয়। তাৰ কাৰণে মোৰ ফালৰ পৰা মই জনাই থ'লোঁ হা। তো এবাৰ বৰষুণ দিবই ন, বৰষুণৰ ছিজন যিহেতু। আমাৰ অসমতহে সাংঘাতিক ৰ'দ হৈছে। আৰু যিহেতু অসমত এতিয়া খেতি ছিজন, শুনিছোঁ বহুত ৰ'দ। এনেকৈ জীৱনবিলাক কটাব লাগিব ৰ'দে বৰষুণৰ মাজেৰে। ঠিক আছে হ'ব, আজিলৈ ইমানেই। বাই বাই।